নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 62 হয় আৰু আজিৰ এই ডে 62ত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো আমি আমাৰ ডে টু ডে লাইফত যিবোৰ কথা প্লেনিং কৰি থাকো যিবোৰ কথা ভাবি থাকো আমি কেতিয়াবা ভাবো যে মই আমুকটো কৰিব লাগিব মই আমুকলৈ যাব লাগিব মোৰ আমুকখিনি কাম কৰিব লগা আছে এনে ধৰণে যিবোৰ কথা ভাবো এই ভাবি থকা কথাবোৰ আমি কেনেদৰে ইংৰাজীত প্ৰেক্টিস কৰিব লাগে বা কেনেদৰে এই ভাবি থকা কথাবোৰ আমি ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰো যদি আমি আমাৰ প্লেনিংৰ বিষয়ে বা আমি ভাবি থকা কথাবোৰৰ বিষয়ে ইংৰাজীত ভাবিবলৈ যত্ন কৰো আমি সেই কথাবোৰ ইংৰাজীত কৈ থাকিবলৈ যত্ন কৰো তেনেকুৱা ক্ষেত্ৰত এই বাক্যবোৰ আমাৰ বাবে কোৱাটো অতি সহজ হৈ পৰিব আৰু আমি অতি সহজে আমাৰ ডে টু ডে লাইফৰ বিভিন্ন প্লেনিংৰ বিষয়ে বিভিন্ন থটছৰ বিষয়ে বিভিন্ন কামৰ বিষয়ে সহজে ইংৰাজীত ক'ব পাৰিম গতিকে আপোনালোকৰ বাবে এটা পেৰাগ্ৰাফ লৈ আহিছো এই পেৰাগ্ৰাফটোত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো আমি আমাৰ দিনটোত কেনেদৰে প্লেনিং কৰো মোৰ কি কি কৰিব লগা আছে মই কাক লগ কৰিব লগা আছে মই তেওঁক লগ কৰি কি কৰিম এনে ধৰণে যিবোৰ কথা ভাবো সেই ভবা কথাবোৰ আমি কেনেদৰে ইংৰাজীত প্ৰেক্টিস কৰিব পাৰো তাৰ বিষয়ে মই ক'বলৈ যত্ন কৰিছো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পায় ভিডিওটো লাইক আৰু শেয়াৰ কৰি যাবলৈ নাপাহৰিব আৰু যদি আপোনালোকে এনেদৰে কোনো নোট মুখস্থ নকৰাকৈ কেৱল প্ৰেক্টিছৰ মাধ্যমেৰে মোৰ হৈতে স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়াহলে স্ক্ৰিনত লৈ থকা নাম্বাৰটোত আপোনালোকে মোৰ হৈতে যোগাযোগ কৰিব পাৰে অন্যথা আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰক সময় অনুসৰি আপোনালোকক ক্লাছৰ আপডেট কৰা হ'ব সো এতিয়া চাও আমি এই পেৰাগ্ৰাফটো কেনেদৰে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰো প্ৰথমে আপোনালোকে ভিডিওটো পজ কৰি লৈ এই পেৰাগ্ৰাফটো পঢ়ি চাবলৈ যত্ন কৰক এই পেৰাগ্ৰাফটোত মই এনে ধৰণৰ বিভিন্ন বাক্য ইনক্লুড কৰিছো যিবোৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত প্ৰায় ব্যৱহাৰ কৰি থাকিব লগা হয় গতিকে এবাৰ ভিডিওটো পজ কৰি লৈ এই পেৰাগ্ৰাফটোত ইনক্লুড হোৱা প্ৰত্যেকটো সেন্টেন্স আপোনালোকে অসমীয়াৰ পৰা ইংৰাজীত ট্ৰান্সলেট কৰি চাবলৈ যত্ন কৰক আপুনি কিমানটা বাক্য পাৰিছে তাৰ বিষয়ে জানিবলৈ যত্ন কৰক সো এই পেৰাগ্ৰাফটো আপোনালোকে যদি অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰিছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে আপোনালোকৰ ডে টু ডে লাইফৰ বিভিন্ন কথা বতৰাৰ বিষয়ে ইংৰাজীতে ভাবি থাকিবলৈ বা ইংৰাজীতে অলপ অলপ কৈ থাকিবলৈ যত্ন কৰক আপোনালোকে যিমান যত্ন কৰিব যিমান ভাবিবলৈ যত্ন কৰিব হিমান আপোনালোকে শিকিব পাৰিব আৰু আপোনালোকৰ স্পিকিং এবিলিটিও হিমান ইমপ্ৰুভ হ'ব গতিকে এই পেৰাগ্ৰাফটো আমি কেনেদৰে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰো বা কেনেদৰে আমি এই কথাবোৰ ইংৰাজীত ক'ব পাৰো তাৰ বিষয়ে সবিশেষ জানিবলৈ যত্ন কৰো এটা বাক্যৰ সহায়ত সো আমি কেনেদৰে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰো এতিয়া আমি আজিৰ এই ভিডিওটোৰ পেৰাগ্ৰাফটো অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলৈ যত্ন কৰো আহক আজিৰ এই পেৰাগ্ৰাফটোৰ প্ৰথম বাক্যটো আছিল আজিৰ দিনটোত মোৰ বহুত কাম কৰিব লগা আছে আজিৰ দিনটোত মোৰ বহুত কাম কৰিব লগা আছে সচৰাচৰ এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিয়ে থাকো সো আমি যেতিয়া ক'ব লগা হয় কিবা এটা কাম কৰিব লগা আছে কিবা এটা কৰিব লাগিব এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যবোৰত হেভ টু হেজ টু প্ৰেজেন্টত ব্যৱহাৰ কৰো সো বাক্যটো কৈছে মোৰ কৰিব লগা আছে বুলি কৈছো তেতিয়া আমি ব্যৱহাৰ কৰিম আই হেভ টু মোৰ বহুত কাম কৰিব লগা আছে বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো আই হেভ টু ডু এ লট অফ ৱৰ্ক থ্ৰুআউট দ্য ডে এনে ধৰণে আমি ক'ব পাৰো সো এনে ধৰণে নকৈ আমি বাক্যটো অন্য এক প্ৰকাৰেও ক'ব পাৰো যে আই হেভ মোৰ আছে কি আছে এ লট অফ ৱৰ্ক এনে ধৰণে আমি বাক্যটো ক'ব পাৰো I have a lot of work মোৰ বহুত কাম আছে কৰিব লগা আছে বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিম to do তেতিয়া আমি বাক্যটো ক'ব পাৰো I have a lot of work to do I have a lot of work to do মোৰ বহুত কাম কৰিব লগা আছে আজিৰ দিনটোত বা আজি গোটেই দিনটোত বুলি কওঁতে আমি বাক্যটোৰ শেষত ব্যৱহাৰ কৰিব পাৰো throughout the day সো আমাৰ কমপ্লিট সেন্টেন্সটো হ'ল I have a lot of work to do throughout the day আজি গোটেই দিনটোত মোৰ বহুত কাম কৰিব লগা আছে ঠিক আছে এটা চাও আমি নেক্সট সেন্টেন্স কি কৈছে ফোন ব্যৱহাৰ কৰি সিনেমা চাই মই 1 সেকেন্ডো কটাব নোৱাৰো এই বাক্যটো চাও কি কৈছে ফোন ব্যৱহাৰ কৰি সিনেমা চাই মই 1 সেকেন্ডো 1 মিনিটো কটাব নোৱাৰো সো ইয়াত 1 মিনিটো বুলি কোৱা আছে সো আমি মিনিট লৈ বাক্যটো ট্ৰান্সলেট কৰিম সো বাক্যটো কি কৈছে মই ফোন চাই বা সিনেমা চাই 1 মিনিটো কটাব নোৱাৰো সো এনে ধৰণৰ বাক্যবোৰ আমি ট্ৰান্সলেট কৰিবলৈ যাওঁতে আপোনালোকে যদি ফোন চাই মোবাইল চাই এনে ধৰণে ট্ৰান্সলেট কৰিবলৈ যায় তেনেকুৱা ক্ষেত্ৰত অলপ অসুবিধাত পৰিব পাৰে সো প্ৰথমে আমি কি কৰিব লাগে বাক্যটোৰ মূল অংশটো কি বাক্যটোৱে কি বুজাব বিচাৰিছে সেইটো আমি ফাইন্ড আউট কৰিব লাগে সো বাক্যটো কি কৈছে মই সিনেমা চাই বা মোবাইল ব্যৱহাৰ কৰি 1 সেকেন্ডো কটাব নোৱাৰো বা 1 মিনিটো কটাব নোৱাৰো মই 1 মিনিটো কটাব নোৱাৰো এই বাক্যটোৰ হ'ল মূল বাক্য
সো এই বাক্যাংশটো হ'ল বাক্যটোৰ মূল বাক্য তেতিয়া মই প্ৰথমতে ক'ব লাগিব মই 1 মিনিটো কটাব নোৱাৰো বা 1 মিনিটো খৰচ কৰিব নোৱাৰো সো তেনেকুৱা ক্ষেত্ৰত আপুনি ক'ব পাৰে আই কান্ট স্পেন্ড ক'ব পাৰে আই কান্ট স্পেন্ড বা আপুনি এনে ধৰণেও ক'ব পাৰে I can't afford to spend. I can't afford to spend. কি কৰিব নোৱাৰে কি স্পেন্ড কৰিব নোৱাৰে 1 সেকেন্ডো বুলি কৈছে 1 সেকেন্ডত আপুনি এটা ব্যৱহাৰ কৰিছে আৰু 1 সেকেন্ডৰ অকমান এমফেসাইজ কৰিছে সো তেনেকুৱা ক্ষেত্ৰত আপোনালোকে 1 সেকেন্ডৰ আগত ইভেন ব্যৱহাৰ কৰিব লাগিব তেতিয়া আপুনি বাক্যটো ক'ব পাৰে I can't afford to spend even a single minute. I can't afford to spend even a single minute. মই 1 সেকেন্ডো এফৰ্ড কৰিব নোৱাৰো বা কটাব নোৱাৰো তাৰ পিছত কি কৈছে ফোন ব্যৱহাৰ কৰি বা মোবাইল চাই ফোন ব্যৱহাৰ কৰি মোবাইল চাই মই 1 সেকেন্ডো কটাব নোৱাৰো ফোন ব্যৱহাৰ কৰি বুলি কওঁতে আপুনি ক'ব পাৰে ইউজিং ফোন আৰু মোবাইল সিনেমা চাই বুলি কওঁতে অৰ ওয়াচিং মুভি সো এনে ধৰণে আমি বাক্যটো অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰো সো মই বাক্যটো ক'লো যে I can't afford to spend even a single minute using phone or watching movies এনে ধৰণে আমি বাক্যবোৰ অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিম ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে ব্ৰেকফাষ্ট কৰি সময়মতে হাজু হৈ মই অফিচলৈ যাব লাগিব এই বাক্যটো চাওক কি কৈছে ব্ৰেকফাষ্ট কৰি সময়মতে হাজু হৈ মই অফিচলৈ যাব লাগিব সো এনে ধৰণৰ বাক্যবোৰত লাগিব বুলি কওঁতে আপোনালোকে নিশ্চয় গম পালে হ্যাভ টু আমি বাক্যটোত ব্যৱহাৰ কৰিম এটা বাক্যটোৱে আমাক অসুবিধাত পেলাই কোনবোৰ বাক্য সময়মতে এই শব্দটোৱে আৰু ব্ৰেকফাষ্ট কৰি সময়মতে হাজু হৈ মই অফিচলৈ যাব লাগিব সো এনে ধৰণৰ বাক্য যেতিয়া দুটা বাক্য সংযোগ হৈ থাকে তেনেকুৱা ক্ষেত্ৰত আমি অলপ অসুবিধাত পৰো ট্ৰান্সলেট কৰিবলৈ যাওঁতে কিন্তু যদি আমি ইয়াক টুকুৰা টুকুৰি কৰি ইয়াক ট্ৰান্সলেট কৰিবলৈ যত্ন কৰো তেনেকুৱা ক্ষেত্ৰত সহজ হৈ পৰিব সো প্ৰথম অংশটো কি কৈছে ব্ৰেকফাষ্ট কৰি বুলি কওঁতে আপুনি ক'ব পাৰে আফটাৰ হেভিং ব্ৰেকফাষ্ট কৰাৰ পাছত বা ব্ৰেকফাষ্ট কৰি তাৰ পিছত কি কৈছে সময়মতে হাজু হৈ বুলি ক'বলৈ যাওঁতে মানে আপুনি বাক্যটোৰ দ্বাৰা ক'ব বিচাৰিছে মই সময়মতে হাজু হ'ব লাগিব আৰু অফিচলৈ যাব লাগিব এনে ধৰণে বাক্যটোৰ অৰ্থ প্ৰকাশ কৰিছে তেতিয়া আমি বাক্যটোত ব্যৱহাৰ কৰিম I have to মই লাগিব কি হ'ব লাগিব আফটাৰ হেভিং ব্ৰেকফাষ্ট I have to ready হ'ব লাগিব I have to get ready সো আমাৰ সেন্টেন্সটো হ'ল আফটাৰ হেভিং ব্ৰেকফাষ্ট I have to get ready আৰু অফিচলৈ যাব লাগিব বুলি কওঁতে আমি বাক্যটোত কম and I have to go to office এনে ধৰণে কম সো তাৰ আমি যেতিয়া বাক্যটোত I have to অলৰেডি ব্যৱহাৰ কৰিলোৱে তেতিয়া আমি বাক্যটো ক'ব লাগিব after having breakfast I have to get ready and go to the office সময়মতে বুলি কওঁতে আমি বাক্যৰ শেষত ব্যৱহাৰ কৰিম on time সো এনে ধৰণে আমি বাক্যটো অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিম সো আমাৰ বাক্যটো হ'ল after having breakfast I have to get ready and go to office on time ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে মোৰ কিছুমান ফাইল সম্পূৰ্ণ কৰি এই বাক্যটো চাওক মোৰ কিছুমান ফাইল সম্পূৰ্ণ কৰি মুখ্য কাৰ্যালয়লৈ প্ৰেৰণ কৰিব লগা আছে কৰিব লাগিব বা কৰিব লগা আছে এনেকুৱা ক্ষেত্ৰত আমি হ্যাভ টু হ্যাজ টু বা নিড টু ব্যৱহাৰ কৰিব পাৰো গতিকে আমি এই বাক্যটো নিড টু ব্যৱহাৰ কৰি ট্ৰান্সলেট কৰিবলৈ যত্ন কৰো আহক মোৰ কিছুমান ফাইল সম্পূৰ্ণ কৰিব লগা আছে আৰু হেড অফিচলৈ পঠাব লগা আছে সম্পূৰ্ণ কৰি হেড অফিচলৈ পঠাব লগা আছে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো I need to সম্পূৰ্ণ কৰাটোক ইংৰাজীত কোৱা হয় কমপ্লিট I need to complete all কিছুমান ফাইল বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো I need to complete some files মোৰ কিছুমান ফাইল সম্পূৰ্ণ কৰিব লগা আছে আৰু মুখ্য কাৰ্যালয়লৈ পঠাব লগা আছে একেটা বাক্য আৰু মুখ্য কাৰ্যালয়লৈ সো তেতিয়া আপুনি পুনৰ বাক্যটোত and I need to send them to headquarter বা head office এনে ধৰণে কোৱাতকৈ আপুনি বাক্যটো ক'ব পাৰে I need to complete some files and send them to head office আৰু সেইবোৰ হেড অফিচলৈ পঠাব লগা আছে তাৰ পাছত কি কৈছে তাৰ পাছত বাক্যটো কি কৈছে যিয়েই নহওক 4 বজাৰ ভিতৰত মই সকলো কাম শেষ কৰিম আৰু তাৰ পিছত মই মোৰ বন্ধুৰ ঘৰলৈ যাম এই বাক্যটো কি কৈছে যিয়েই নহওক বা যেনেকৈ নহওক মই 4 বজাৰ ভিতৰত বা 4 বজালৈকে সকলো কাম শেষ কৰিম আৰু মোৰ বন্ধুৰ ঘৰলৈ যাম যেতিয়া আমি কোনো এটা নিৰ্দিষ্ট টাইমৰ ভিতৰত কামটো শেষ কৰিম বুলি দেখাও
তেনেকুৱা ক্ষেত্ৰত আমি ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব পাৰোঁ সো যিয়েই নহওক বুলি কওঁতে আপোনালোকে কি ব্যৱহাৰ কৰিব লাগিব তাৰ বিষয়ে জানিব লাগিব সো তেতিয়া আপুনি বাক্যটোত ব্যৱহাৰ কৰিব পাৰে এনি হাও আমি ব্যৱহাৰ কৰিম যিয়েই নহওক বুজাবৰ বাবে সো যিয়েই নহওক মই 4 বজাৰ ভিতৰত বা 4 বজালৈকে সকলো কাম শেষ কৰিম I will have finished মানে বাক্যটোৱে কৈছে যে মই শেষ কৰিম 4 বজালৈকে শেষ কৰিম গতিকে ফিউচাৰ পাৰফেক্টত আমি বাক্যটো দেখাব লাগিব তেতিয়া আমি বাক্যটোত কৈছো I will have finished all the task মই সকলোবোৰ কাম শেষ কৰিম I will have finished all the task এনে ধৰণে আমি বাক্যটো ইংৰাজীলৈ ট্ৰান্সলেট কৰিম এতিয়া সব কি কৈছে 4 বজাৰ ভিতৰত বা 4 বজাৰ লৈকে বুলি কওঁতে আপুনি বাক্যটোত ব্যৱহাৰ কৰিব পাৰে by 4 p.m. সো আমাৰ কমপ্লিট সেন্টেন্সটো হ'ল Anyhow, I will have finished all the tasks by 4 p.m. Anyhow, I will have finished all the tasks by 4 p.m. তাৰ পিছত কি কৈছে আৰু তাৰ পিছত মই মোৰ বন্ধুৰ ঘৰলৈ যাম আৰু তাৰ পিছত মই মোৰ বন্ধুৰ ঘৰলৈ যাম আৰু তাৰ পিছত বুলি কওঁতে আপুনি ব্যৱহাৰ কৰিব পাৰে and then তাৰ পিছত চাওক মই মোৰ বন্ধুৰ ঘৰলৈ যাম এটো ফিউচাৰত দেখাইছো তেতিয়া আপুনি ক'ব পাৰে I will go ক'ব পাৰে বা আপুনি ক'ব পাৰে I will head to বা I will go to head to বিভিন্ন কনভাৰসেচন আদিত ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায় head to মানে হ'ল কাৰ কোনোবাৰ দিশে যোৱা সো মই কৈছো I will head to বা I will go to my friend's home মই মোৰ বন্ধুৰ ঘৰলৈ যাম সো আপোনালোকে I will go to my friend's home ক'ব পাৰে বা আপোনালোকে I will head to my friend's home যোৱাৰ ক্ষেত্ৰত আপোনালোকে head to বা go to যিকোনো এটা ব্যৱহাৰ কৰিব পাৰে ঠিক আছে এতিয়া চাও আমি নেক্সট সেন্টেন্স কি কৈছে সেই সময়ত মই যোৱা উচিত নহয় এই বাক্যটো কি কৈছে সেই সময়ত মই যোৱা উচিত নহয় কাৰণ তাৰ পিছত কি কৈছে তেওঁ সাধাৰণতে সন্ধিয়া জিমলৈ যায় আৰু গতিকে তেওঁ ঘৰত নাথাকিবও পাৰে এই বাক্যটো কি কৈছে মই সেই সময়ত যোৱা উচিত নহয় এই বাক্যটোত আমি মডেল ভাৰ্ব ব্যৱহাৰ কৰিম তাৰ পিছত কি কৈছে কাৰণ তেওঁ সন্ধিয়া জিমলৈ যায় কাৰণ সাধাৰণতে সন্ধিয়া তেওঁ জিমলৈ যায় এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰো সো এনে ধৰণৰ বাক্যটো আমি কেনেদৰে ইংৰাজীলৈ ট্ৰান্সলেট কৰিম তাৰ পিছত কি কৈছে গতিকে ঘৰত নাথাকিবও পাৰে এই বাক্যটো নাথাকিবও পাৰে আমি সম্ভাৱনা দেখাইছো তেনেকুৱা ক্ষেত্ৰতো আমি মডেল ভাৰ্ব ব্যৱহাৰ কৰিম গতিকে চাওক এই বাক্যটো কি কৈছে চাওক মই সেই সময়ত যোৱা উচিত নহয় যোৱা উচিত নহয় বুলি কওঁতে আপুনি কি ক'ব I shouldn't go মই যোৱা উচিত নহয় তাৰ পিছত কি কৈছে সেই সময়ত বা সেইকণ সময়ত মই যোৱা উচিত নহয় বুলি কওঁতে আপুনি বাক্যটো ক'ব পাৰে I shouldn't go then মই সেই সময়ত যোৱা উচিত নহয় তাৰ পিছত কি কৈছে কাৰণ সন্ধিয়া তেওঁ সাধাৰণতে তেওঁ জিমলৈ যায় এই বাক্যটো চাওক কি কৈছে তেওঁ সাধাৰণতে তেওঁ জিমলৈ যায় বুলি কওঁতে কি ক'ব he goes to gym এনে ধৰণে কম তেওঁ সাধাৰণতে বুলি কওঁতে he usually জিমলৈ যায় বুলি কওঁতে আমি কম he usually goes to the gym তেওঁ সাধাৰণতে জিমলৈ যায় সন্ধিয়া যায় বুলি কওঁতে আমি ক'ব পাৰো in the evening সো আমাৰ সেন্টেন্সটো হ'ল he usually goes to the gym in the evening তাৰ পিছত কি কৈছে গতিকে বুলি কওঁতে আমি so ব্যৱহাৰ কৰিম so ঘৰত নাথাকিবও পাৰে কোন নাথাকিবও পাৰে মোৰ বন্ধুজন ঘৰত নাথাকিবও পাৰে সো এনে ধৰণে যেতিয়া সম্ভাৱনা দেখাও তেতিয়া আমি মে মাইট এনে ধৰণে ব্যৱহাৰ কৰিব পাৰো তেতিয়া আমি ক'ব পাৰো so he might not be at home আমি বাক্যটো ক'লো so he might not be at home so আমাৰ কমপ্লিট সেন্টেন্সটো হ'ল I shouldn't go then because he usually goes to the gym in the evening so he may not be at home এনে ধৰণে আমি বাক্যবোৰ অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰা উচিত বা এনে ধৰণে আমি কৰিব পাৰো ঠিক আছে এতিয়া চাও আমি আমাৰ পেৰাগ্ৰাফটোৰ নেক্সট পাৰ্টটো চাও কি কৈছে মই সন্ধিয়া 7 বজাৰ পাছত তেখেতৰ ঘৰলৈ যাব লাগে যাতে তেওঁক লগ কৰিব আৰু কথা পাতিব পাৰো এই বাক্যটো চাও কি কৈছে মই সন্ধিয়া 7 বজাৰ পাছত তেখেতৰ ঘৰলৈ যাব লাগে যাতে মই তেওঁক লগ কৰিব পাৰো আৰু কথা পাতিব পাৰো এনে ধৰণৰ বাক্য আমি আমাৰ সচৰাচৰ জীৱনত ব্যৱহাৰ কৰিয়ে থাকো এই বাক্যটো চাও কি কৈছে মই সন্ধিয়া 7 বজাৰ পিছত তেখেতৰ ঘৰলৈ যাব লাগে এটা চাওক মই যাব লাগে বা যোৱা উচিত আকৌ আমি বাক্যটোত মডেল ভাৰ্ব ব্যৱহাৰ কৰিব লাগিব সো তেতিয়া আমি বাক্যটো ক'ব লাগিব I should go ক'ব পাৰে বা I should visit ক'ব পাৰে I should visit his home মই তেখেতৰ ঘৰলৈ যোৱা উচিত বা যাব লাগে কেতিয়া
সন্ধিয়া 7 বজাৰ পিছত বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিব পাৰোঁ আফটাৰ 7 o'clock ইন দ্য ইভিনিং এনেধৰণেও আমি ক'ব পাৰোঁ আফটাৰ 7 PM এনেধৰণে আমি বাক্যটো ক'ব পাৰোঁ চ' আমি বাক্যটো ক'ব পাৰোঁ যে I should visit his home after 7 PM I should visit his home after 7 PM মই 7 বজাৰ পিছত তেখেতৰ ঘৰলৈ যাব লাগে তাৰপিছত কি কৈছে যাতে বুলি কওঁতে আমি বাক্যটোত কি ব্যৱহাৰ কৰিম আমি ব্যৱহাৰ কৰিব পাৰোঁ so that যাতে তেওঁক লগ কৰিব আৰু কথা পাতিব পাৰোঁ যাতে তেওঁক লগ কৰিব যাতে বুলি কওঁতে আমি so that ব্যৱহাৰ কৰিলোঁ তেওঁক লগ কৰিব পাৰোঁ কোনে লগ কৰিব মই লগ কৰিব so that I can meet আৰু কথা পাতিব পাৰোঁ বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ so that I can meet and talk to him so আমাৰ কমপ্লিট চেণ্টেন্সটো হ'ল I should visit his home after 7 PM so that I can meet and talk to him এনেধৰণে আমি বাক্যটো ট্ৰান্সলেট কৰিম ঠিক আছে এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সটো চাওক কি কৈছে প্ৰথমে তেওঁক ফোন কৰি ঘৰত আছে নে নাই নিশ্চিত কৰিম এই বাক্যটো চাওক কি কৈছে প্ৰথমে তেওঁক ফোন কৰি ঘৰত আছে নে নাই নিশ্চিত কৰিম আৰু তাৰ পিছত মই যাম এই বাক্যটো চাওক প্ৰথমে তেওঁক ফোন কৰি মই তেওঁ ঘৰত আছে নে নাই নিশ্চিত কৰিম আৰু তাৰ পিছত মই যাম প্ৰথমে বুলি কওঁতে আপোনালোকে বাক্যটোৰ আৰম্ভণিতে ফাৰ্ষ্ট ব্যৱহাৰ কৰিব পাৰে আপুনি ক'ব পাৰে যে ফাৰ্ষ্ট মই তেওঁক ফোন কৰিম I will call him ফাৰ্ষ্ট I will call him মই প্ৰথমে তেওঁক ফোন কৰিম আৰু নিশ্চিত কৰিম এনেধৰণে আপোনালোকে বাক্যখিনি ভাবিবলৈ যত্ন কৰিব চ' আপোনালোকে বাক্যটো যেনেধৰণে দেখিছে তেনেধৰণে ট্ৰান্সলেট কৰিবলৈ যত্ন নকৰিব বাক্যটোৱে কি কৈছে প্ৰথমে তেওঁক ফোন কৰি তেওঁ ঘৰত আছে নে নাই মই নিশ্চিত কৰিম এনেধৰণে যদি আপোনালোকে সেম টু সেম বাক্যটো ট্ৰান্সলেট কৰিবলৈ যায় তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ ভুল হৈ যাব গতিকে আপোনালোকে ক'ব পাৰে যে ফাৰ্ষ্ট I will call him আৰু নিশ্চিত কৰিম বুলি কওঁতে আমি এটা বাক্য ব্যৱহাৰ কৰিব পাৰোঁ সেইটো হ'ল make sure চ' মই বাক্যটো ক'লো যে ফাৰ্ষ্ট I will call him and make sure প্ৰথমে মই ফোন কৰিম আৰু নিশ্চিত কৰিম কি নিশ্চিত কৰিম তেওঁ ঘৰত আছে নে নাই বুলি ক'বলৈ যাওঁতে আছে নে নাই এনেধৰণৰ বাক্য যেতিয়া আমি কওঁ তেতিয়া আমি বাক্যটোত আমি whether or ব্যৱহাৰ কৰোঁ তেতিয়া আমি বাক্যটো ক'ব লাগিব whether he is at home or not এনেধৰণে ক'ম whether he is at home or not তেওঁ ঘৰত আছে নে নাই চ' আমাৰ চেণ্টেন্সটো হ'ল ফাৰ্ষ্ট I will call him and make sure whether he is at home or not প্ৰথমে তেওঁক মই ফোন কৰি নিশ্চিত কৰিম তেওঁ ঘৰত আছে নে নাই তাৰ পিছত মই যাম after then I will go তাৰ পিছত মই যাম বুলি কওঁতে আমি বাক্যটো ক'ম after then I will go এনেধৰণে ক'ম ঠিক আছে এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সটো চাওঁ কি কৈছে তালৈ যোৱাৰ আগত এই বাক্যটো চাওক তালৈ যোৱাৰ আগত মই ঘৰৰ সকলো কাম শেষ কৰিব লাগিব এই বাক্যটো চাওক তালৈ যোৱাৰ আগত মই ঘৰৰ সকলো কাম শেষ কৰিব লাগিব তাৰ পিছত সন্ধিয়া প্ৰায় 7 মান বজাত মই যাম এই বাক্যটো চাওক তাৰ পিছত সন্ধিয়া প্ৰায় 7 মান বজাত মই যাম এনেধৰণে ক'বলৈ যাওঁতে প্ৰথমে তালৈ যোৱাৰ আগত বুলি কওঁতে আপুনি কি ক'ব আপুনিয়ে যাব আপুনিয়ে খবৰ কৰিব আপুনিয়ে কামখিনি কৰিব তেতিয়া একেজন ছাবজেক্টে যেতিয়া দুটা কাম কৰিব আগতীয়া পিছতীয়াকৈ তেনেকুৱা ক্ষেত্ৰত আমি বিফৰ গোয়িং দেয়াৰ আমি ব্যৱহাৰ কৰিম বিফৰ গোয়িং দেয়াৰ তালৈ যোৱাৰ আগত তাৰপিছত কি কৈছে মই ঘৰৰ সকলো কাম শেষ কৰিব লাগিব বুলি কওঁতে আকৌ আমি বাক্যটোত হেভ টু ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো ক'ব লাগিব I have to finish মই শেষ কৰিব লাগিব চ' বাক্যটো কি কৈছে before going there I have to finish তালৈ যোৱাৰ আগত মই শেষ কৰিব লাগিব সকলো ঘৰুৱা কাম বা যিমানবোৰ ঘৰৰ কাম আছে সেইখিনি শেষ কৰিব লাগিব তেতিয়া আপুনি ক'ব পাৰে I will have to finish all my household work সকলোখিনি ঘৰুৱা কাম শেষ কৰিব লাগিব চ' হাউচহোল্ড ৱৰ্ক মানে হ'ল ঘৰুৱা কাম তাৰপিছত চাওক কি কৈছে শেষ কৰিব লাগিব আৰু তাৰপিছত সন্ধিয়া প্ৰায় 7 মান বজাত মই যাম বুলি কওঁতে আমি কি ক'ম and then মই যাম I will go মই যাম বুলি কওঁতে আপোনালোকে বাক্যটো ক'ব পাৰে I will go সন্ধিয়া প্ৰায় 7 মান বজাত বুলি কওঁতে আপুনি বাক্যটো ক'ব পাৰে I will go at around 7 o'clock মই প্ৰায় 7 মান বজাত যাম এনেধৰণে আমি ক'ব পাৰোঁ তাৰপিছত চাওক নেক্সট চেণ্টেন্সটো কি কৈছে যদি তেওঁ মোক ৰাতিৰ আহাৰ আগবঢ়ায় এই বাক্যটো চাওক যদি তেওঁ মোক ৰাতিৰ আহাৰ আগবঢ়ায় তেন্তে মই তাতে খাম
এই বাক্যটো চাওক তেন্তে মই তাতেই খাম মই মানে যদি তেওঁ মোক ৰাতিৰ ডিনাৰ অফাৰ কৰে তেতিয়া মই তাতেই খাম অন্যথা বা নহ'লে এনেধৰণে আমি বিভিন্ন বাক্যত ব্যৱহাৰ কৰোঁ নহ'লে তেওঁৰ ঘৰৰ পৰা উভতি আহি ৰান্ধিব লাগিব চ' মই মানে তেওঁৰ ঘৰৰ পৰা উভতি আহি ৰান্ধিব লাগিব এতিয়া চাওক বাক্যটো কি যদি তেওঁ মোক ৰাতিৰ আহাৰ আগবঢ়ায় বা অফাৰ কৰে এইটো এটা হাইপথেটিকেল চিটুৱেশ্যনত আমি কি কৰোঁ বাক্যটোত ইফ ব্যৱহাৰ কৰোঁ তেতিয়া মই বাক্যটো কি ক'ম যদি তেওঁ মোক ৰাতিৰ আহাৰ অফাৰ কৰে তেতিয়া মই ক'ব লাগিব ইফ হি অফাৰ্ছ মি ডিনাৰ এনেধৰণে আমি বাক্যটো ক'ব লাগিব চ' আমি বাক্যটো ক'লোঁ যে ইফ হি অফাৰ্ছ মি ডিনাৰ যদি তেওঁ মোক ৰাতিৰ আহাৰ অফাৰ কৰে বা আগবঢ়ায় এতিয়া চাওক তেন্তে বুলি কওঁতে আপোনালোকে এটা কমা ব্যৱহাৰ কৰিব পাৰে যদি তেওঁ মোক ৰাতিৰ আহাৰ অফাৰ কৰে ইফ হি অফাৰ্ছ মি ডিনাৰ তেন্তে মই তাতেই খাম আই উইল ইট দেয়াৰ চ' আই উইল ইট দেয়াৰ মানে হ'ল মই তাতেই খাম ইফ হি অফাৰ্ছ মি ডিনাৰ আই উইল ইট দেয়াৰ যদি তেওঁ মোক ৰাতিৰ আহাৰ অফাৰ কৰে মই তাতেই খাম নহ'লে বুলি কওঁতে আমি কি ব্যৱহাৰ কৰিম আদাৰৱাইজ তাৰপিছত চাওক কি কৈছে তেওঁৰ ঘৰৰ পৰা উভতি আহি ৰান্ধিব লাগিব মানে মই ৰান্ধিব লাগিব উভতি আহি মই ৰান্ধিব লাগিব চ' লাগিব বুলি কওঁতে আপোনালোকে আকৌ পুনৰ হেভ টু ব্যৱহাৰ কৰিব তেতিয়া আপুনি বাক্যটো ক'ব পাৰে otherwise I have to cook after returning from his home এনেধৰণে আমি বাক্যটো ক'ব লাগিব চ' আমি বাক্যটো ক'লোঁ যে otherwise I have to cook after returning from his home তেওঁ ঘৰৰ পৰা উভতি অহাৰ পিছত ৰান্ধিব লাগিব গতিকে আমাৰ বাক্যটো হ'ল if he offers me dinner I will eat there otherwise I have to cook after returning from his home আপোনালোকে আপোনালোকৰ ডে টু ডে লাইফত যিমানখিনি প্লেনিং কৰি থাকে এই প্লেনিংবোৰ আপোনালোকে ট্ৰান্সলেট কৰি থাকিবলৈ বা মনতে ভাবি থাকিবলৈ যত্ন কৰক আপোনালোকে যিমান পাৰে সিমান ইংৰাজীত ভাবক আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকে নিশ্চয় ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব আৰু যদি আপোনালোকৰ কিবা টপিক বা কুৱেশ্যন থাকি গ'ল দেন লেট মি ন' ইন দ্য কমেণ্ট বক্স বিল' মই আপোনালোকৰ টপিক আৰু কুৱেশ্যনৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনেধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকোঁ আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' হেভ এ নাইচ ডে